Hello everyone, আজি এটা আৰু নিউ উইকলি ভিডিও লৈ আহিছো। আহকচোন আমাৰ বেবী কেটা কি কৰি আছে আৰু আপোনালোকক আমাৰ উইকলি আপডেটবোৰ জনাই দিও। আৰু এতিয়া আমি আপোনালোকক ফাৰ্স্ট ইন্ট্ৰোডিউস কৰাই দিও আমাৰ কালুক তো আপোনালোকে দেখিয়ে থাকে দিয়কচোন, বোৰিং নাপাব। আমাৰ কালু বহুত সুইট হয়, কাৰণ আমি আপোনালোকক উইকলি আপডেটবোৰ দি থাকো, কাৰণ আমি আমাৰ ডগস কেটাক দেখাই থাকো, কাৰণ ইহঁতৰ সুখৰ দুখৰ টাইমত আপোনালোকে বহুত বেছি সাপোৰ্ট কৰে। কিবা এটা হলে ইমান ধুনীয়াকৈ ৰিয়েকশন দিয়ে, কালুৰ কি হৈছে বা লানাৰ কি হৈছে, ৰাজাৰ কি হৈছে, মানে আপোনালোকৰ মেছেজবোৰ যেতিয়া পাও নহয় ভাল লাগে, যে কোনোবাই হলে ইহঁতৰ কাৰণে মানে ভাবে তেনেকে ধৰণ। তো আমি মানে এনেকৈ সেইকাৰণে ভাবিলো যে উইকলি আপডেট সকলোকে দিও আমাৰ শেল্টাৰ ডগ কেটাৰ। সেইকাৰণে আমি এনেকুৱা উইকলি আমি সবকে আমাৰ পোৱালি কেটাক আপোনালোকক দেখাও। এইটো কালু বেটা, কালু সব ঠিকে আছে। তাৰ স্কিনটো এতিয়া মানে স্কিন কোড দিয়াৰ পিছত অলপমান ঠিক হৈছে। আৰু এইটো হৈছে মায়া এতিয়া মোক দেখি খং কৰিব, লাহে লাহে তাৰ নোমবোৰ আহিছে, মানে বহুত এগ্ৰেছিভ বুলি নকওঁ, বাট মানে অলপমান দম দিয়ে আৰু তাৰ মতে নিজৰ মতে থাকে। অ মায়া বেবী তা মোক কেৰাকে চাইছে আৰু দেই, গালি দিব মোক এতিয়া। ইয়া তাইক মানে এবাৰ যদি ধৰি দিয়া নহয় তেতিয়া মানে একো নাই আৰু, মানে এনেকৈ ভাবে যে ধৰিলে আৰু কিনো কৰিম তেনেকুৱা নিচিনা ভাবে। তো মানে ধৰি দিলে আৰু একো প্ৰব্লেম নাই। বাকি ইয়া তাৰ লাহে লাহে নোমবোৰ আহিব ধৰিছে, এই দেখিছা এনেকুৱা গালি দিয়ে নেকি? তাই বহুত সুইট হয়, বহুত সুইট, মানে এগ্ৰেছিভ বুলি নকওঁ, মানে আমাৰ মানুহৰ ভুল ন, মানুহে ইমান অত্যাচাৰ কৰিছে, বেচাৰা কেনেকৈ ট্ৰাষ্ট কৰিব। তথাপিও আমাৰ লগত মিলি আছে। মায়া হ'ব দিয়া নাচাও দিয়া, তোমাক নাচাও দিয়া। হাই পিনাটৰ আমাৰ এটা কমপ্লেইন আছে, আমাৰ ভিজিটাৰবোৰ মানে পিনাটক বহুত কমপ্লেইন দিয়ে, কাৰণ ভিজিটাৰ আহিলে মানে সি মানে সেই পিছফালে অলপমান কামুৰি নিদিয়ে, মানে চিকটি দিয়ে আৰু এক্সাইটমেণ্টত। তো মানে বহুতৰ কমপ্লেইন। পিনাট এতিয়া তোমাক কি কৰিম কোৱা? বহুতে তোমাক কমপ্লেইন কৰিছে যে তুমি দাঁত লগোৱা, কিবা লগোৱা, কিয় কোৱা? মানে তাই নাকামুৰে, ভিজিটাৰবোৰো বাৰু এনে মানে কয় আৰু যে, বাট তাই মানে এনেকৈ চিকটি দিয়ে দাঁতৰ লগত বেছি এক্সাইটমেণ্ট হ'লে মানে। তো তাইৰ এইটো বেড হেবিট আছে। কি কালু, তোমাক উঠাইছোঁ তো মই তোমাক উঠোৱা নাই নেকি? উঠোৱা নাই? সি মোক বিৰাট ভাল পায়। মই তোমাক উঠোৱা নাই বাবা। হ'ব দিয়া, মই বাকীকেইটাক দেখাই দিওঁ দেই, তুমি ইয়াতে থাকা। এইবোৰ শেল্টাৰৰ অৱস্থা চাব পাৰে, জাষ্ট পানীবোৰ কিবাকৈ ওলাইছোঁ, কিন্তু মানে বৰষুণ পৰিলে একদম পানী হৈ যায়। এতিয়াও মানে ৰিক্সতে আছে আৰু। এতিয়া ইয়াত এইটো ৰুমত আছে আমাৰ ভলু। ভলু কি ষ্টাইল হয় এইটো খোৱা? বাপৰে ভলু, বাপৰে বাপ, ষ্টাইল মাৰি আছা ভলু, ষ্টাইল মাৰি আছা ভলু। এইটো হাতটো ক'ত ওলাই গৈছে কোৱাচোন বাবা? তাত খং নুঠে নহয়, কি হয় ভলু? আৰু আমাৰ ইয়াতে আছে বিলেতো কাৰো লগত নেখেলেও, একো নকৰেও। বিল বাবা, তাৰ এই 10 তাৰিখমান তাৰ এটা চেকআপ আছে, যিহেতু আমাৰ বিলেও মানে এজ হৈছে ন, সেইকাৰণে এতিয়া মানে ইমান খেলা বেলা নকৰে। সি এক্টিভটো থাকে আৰু খোৱা বোৱা চব ঠিকে, আৰু এনেকৈ শুই থাকে, বাহিৰত ওলাই যায় কাজিয়া কৰিবৰ কাৰণে। আৰু আমাক যদি আপোনালোকে পাৰে, যোনে যিমান মানে হেল্প কৰিব পাৰে, এনেকুৱা ধৰণৰ বেড যদি আপোনালোকে আমাক ডনেট কৰিব পাৰে, বা আপোনালোকৰ তেনেকৈ ফল্ডিং বিচনা বা তেনেকৈ বেডবোৰ ইহঁতে মানে কামুৰি বেয়া কৰি পেলাই আৰু নভলো। আৰু ইয়াতে কোন আছে চাওকচোন, বিচনাটো কি অৱস্থা কৰিছে। ইহঁতক মানে ভাল বস্তু দিবই নোৱাৰি। মেগীৰ আমি PCR এটা টেষ্ট কৰাইছিলোঁ, যিহেতু তাৰ বহুত মানে চকুৰ পৰা ডিচাৰ্জ হৈ আছিলে, তো নাই, নিগেটিভ ওলাইছে, আৰু তাৰ ব্লাড পেৰাচাইটবোৰ মানে বহুত ভাল ৰিপৰ্ট আহিছে। তো তাৰ কৈছে মানে চকুৰ অলপমান ইনফেকশ্যন হৈছিলে, তো এতিয়া আই ড্ৰপ দি আছোঁ তাক। মেগী আমা, এনেকুৱা ধৰণৰ যদি আপোনাৰ লগত বিচনা আছে, প্লিজ শেল্টাৰত যদি পঠাই দিয়ে, মানে হেল্পফুল হয় নহয়, সিহঁতে খুব ভাল পায়। আৰু এতিয়া জুজ তোমাক এইটো মেগীয়ে খালে ন, এই মেগীয়ে মানে এনেকুৱা এইবোৰ খুজুৱাই দিয়ে তাক ন। জুজ হাই মেগী, হাই। আৰু আমাৰ এইটো পাৰ্টত আছে এইকেইটা,
আমি ইয়াতে মানে ইমান বেছি পানী পৰে এইবোৰ গোটেই মানে হেৰি তো এইখিনি আমি এনেকুৱা টিং দি পেলাই ব্যৱস্থা কৰিছোঁ যাতে বাওচিতাটো নামাৰে বৰষুণটো এইটোতো টিকু আপোনালোকে জানে চবে চেয়াৰমেন খালি চেয়াৰত শুই ভাল পায় সেইটো আলহী আলহী ইমান যে বদমাছ নহয় কিবাকৈ শুইছে আৰু নুঠাওঁ আৰু এতিয়া একদম উৎপাত বেছি এইটো হৈছে আমাৰ চুলতান 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 চুলতানক এনেকুৱাকৈ আয়াৰ দিয়া হয় লাডু লাডু এইটো বন্ধ কৰি দিওঁ লাডু লাডুৰো সেই চিজৰ আহিলে তো এতিয়া তাৰ মানে আগৰ এক্সিডেণ্টৰ কাৰণে অলপমান কিবা এটা আছে তাৰ নাৰ্ভত তো সেইটো কাৰণে ডেইলি মানে নিৰকাইন চিৰাপটো কণ্টিনিউ কৰিব থাকিব দিছে হাই হাই পাণ্ডু পাণ্ডু পোহৰ চাওঁ পোহৰক চাওঁ দুষ্ট আই পোহৰ পোহৰ কুলফি এই পক্ষী পক্ষী আৰু ইয়াতে আছে ডুবি ডুবি মা শুই থাক গাহৰি এইটো লানা মা লানাৰো চেকআপ আছে 10 তাৰিখে এইটো আহিল আৰু মানে ইমান মাছ অভদ্ৰটো এইটো দেখিছে নেজডাল লগাই গ'ল এয়া মই মানে শুই থকাই ভাল পাইছিলোঁ তাক এটা খাৰ পাল গ'ল এতিয়া মানে এনেকুৱাই অত্যাচাৰ কৰিব সেয়া দেখিছা তাৰ লগত হপেও বদমাছ হৈছে হপেও বিৰাট বদমাছ হৈছে আজিকালি হপ তাত তুমিও বৰ বদমাছ হৈছা দে চিকু কৈ পা দৌৰি এইটো কালিয়া মা আমা কালিয়াৰ কফটো এইকেইটা দিন বহুত বেছি হৈ আছে তো তাৰ কাৰণে সেই কফ চিৰাপ দিয়া হৈ আছে এই দেখিছা একদম অত্যাচাৰ মানে একদম ভালকৈ মতে থাকিব নাপাবা আৰু এতিয়া আলহীটো উঠিলে মানে হেৰি কেলেংকাৰীখন লাগে দেখিছা আৰু ইয়াতে ভাঙা বেডখনত কোনে শুই আছে চাওঁ ভৰিখন দেখোন ওলায়ে গৈছে এইটো আমাৰ ৰাজাৰ অলপমান টাচত মানে অলপমান হেল্থটো ভাল হৈছে আৰু এতিয়া খানা পিনাও ধুনীয়াকৈ খাই আছে বাট এতিয়া তাৰ মাংসটো দিয়া নহয় তাইক মাছৰ লগত তেনেকৈ দিওঁ যিহেতু তাৰ কিডনী প্ৰব্লেম আছে মানে বস্তুবোৰ খুব বেছি বাচি থাকিবলগীয়া হৈ আছে প্লাছ তাৰ মেডিচিনবোৰ চলি আছে এয়া দেখিছা ছেম এনাৰ্জি তাৰ কি হৈছে আৰু এইটো হৈছে আমাৰ আজি নতুন ৰেস্কিউ আজি আমি তাক লাল গণেশৰ পৰা আমি ৰেস্কিউ কৰিছোঁ আৰু ডাইৰেক্টলি খানাপাৰাত লৈ গ'লোঁ তাৰমানে তাৰ বহুত পুৰণা ইনজুৰ্ড হয় যিহেতু তাৰ বেক সাইড মানে পেৰালাইজ আৰে আলহী তই জানা ৰে বাবা যা তাৰপিছত ইমান মানে কিমান দিনৰ পৰা পাতে চুচৰি মেলি আছে ৰিপৰ্টাৰে আমাক খবৰ দিলে যেনেকুৱা তাই 2-3 দিনৰ পৰা তেওঁলোকৰ লোকেশ্যনত মানে অহা হৈছে তো মানে এতিয়া এনেকৈ আমি লৈ আহিছোঁ বাকী চব এক্সৰেবোৰ কৰা হ'ল মানে এক্সৰেত হয়তো যদিও তাৰ স্পাইনত কিবা ইনজুৰ্ড আছে বুলি কৈছে বাট মানে বহুত পুৰণা হোৱাৰ কাৰণে এতিয়া হিল হৈ গৈছে তো কেতিয়া তাৰ ডেইলি ফিজিঅ'থেৰাপি দিব দিছে চাওঁ কিমানখিনি ৰিকভাৰ কৰে তাই বহুত চুইট হয় হাই আপোনালোকে তাক এটা নাম দিবচোন মানে বহুত সৰু তাই চাইজটো এইটো দেখিছেনে আলহী ইমান বদমাছ নহয় অভদ্ৰটো দুটাই কি কৰিছা হপ কি কৰিছা হপ চাওঁ চি কি খাইছা হাৰে ঐ লেতেৰা আৰু এইখিনিতে আমি জনাই দিছোঁ যে আমি এইকেইটা দিন বহুতখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া হৈ আছে আৰু আমি এনেও লিমিটেড ৰেস্কিউ কৰোঁ বাট মানে কিছুমান ইমাৰ্জেঞ্চিবোৰ ইগনৰো কৰিব নোৱাৰোঁ তেনেধৰণৰ আৰু আপোনালোকে জানে যে এইকেইটা দিন কিমান বৰষুণ পৰি আছে আমাৰ মানে শ্বেল্টাৰখন একেবাৰে অৱস্থা নোহোৱা হৈছে তো পানী হৈছে আৰু ইফালে খোৱা খাদ্যৰ নাটনি হৈছে তো আপোনালোকে কাইণ্ডলি যদি আমাৰ খোৱা খাদ্যখিনিও যদি শ্বেল্টাৰলৈ পঠাই দিব পাৰে যোনে যিমান পাৰে আমাক চাউল বা দালি এতিয়া মানে বাৰিষা দিন আহিছে কাপোৰবোৰ নুশুকাই ধুই দিলে মানে এই পেৰালাইজ ডগকেইটাৰ কাৰণে বহুতখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া হয় সেইকাৰণে আপোনালোকৰ ঘৰত যদি নলগা কিবা কাপোৰ এনেকুৱা বেডশ্বীট বা যিকোনো হওক বা
আপোনালোকৰ অলাগতিয়াল বস্তুবোৰো আমাক মানে দি হেল্প কৰিব পাৰে কাৰণ আমাক এতিয়া একদমেই বেছি প্ৰয়োজন কাপোৰৰ আমি মানে ব্লেংকেটবোৰ কিনিছোঁ ব্লেংকেটবোৰ কিনি পেলাই আৰু তাতে হাগু পুতু কৰি দিয়ে আমাৰ পেৰালাইজকেইটাই এনি টাইমটো পেচাব কৰিয়ে থাকে গৰম দিনত বাৰু সেইবোৰ ধুই পেলাই শুকাই দিব পৰা গৈছিলে বাট এতিয়া মানে একদমেই ইমান বৰষুণ দিছে আৰু মানে শুকাই দিয়া ব্যৱস্থা নাই আৰু জানে এই মানে বৰষুণৰ দিনত হাইজেনিকটো কিমান মেইনটেইন কৰিবলগীয়া হয় এতিয়া আমাক যোনে যিমান পাৰে ফিনাইল হওক ব্লিচিং পাউডাৰ হওক এইবোৰ যাতে শেল্টাৰলৈ পঠাই দিয়ে কাৰণ আমাৰ শেল্টাৰটো বহুত ভিতৰত হয় আৰু চাৰিওফালে মানে জংগল আছে তেনেকৈ আমিতো আৰু আমাৰ নিজৰ বাউণ্ডাৰী এৰিটো বেলেগত আৰু চাফাই কৰিব নাযাওঁ তো আমাৰ সেইখিনি গোটেই চাফা কৰিছোঁ বাট মানে স্নেক ইয়াতে বহুত প্ৰব্লেম হয় যিহেতু আগতে আমাৰ স্নেক বাইটত বহুতকেইটা ডগ গুচি গৈছে কাৰণ ইহঁতে মানে স্নেক দেখিলে দৌৰি যায় খেদিবৰ কাৰণে বা খেলিব যায় বা কি বস্তু চাব যায় তো তেনেকৈ বাইট কৰি দিয়ে তো আমি মানে এনেকুৱাই ফেনাইল চেনাইল ডেইলি চিটাই থাকিবলগীয়া হয় যাতে আপোনালোকে কাইণ্ডলি মানে আপোনাক আমাৰ মানে যোনবোৰ লাগতিয়াল বস্তু যেনেকৈ ডাল চাউল বা আপোনালোকে ফিনাইল হওক ব্লিচিং পাউডাৰ হওক বা আমাৰ পেৰালাইজ ডগকেইটাৰ কাৰণে আপোনালোকৰ অলাগতিয়াল কাপোৰবোৰ আমাক মানে পঠাই দিব পাৰে তো আজিলৈ ইমানে আৰু এটা নেক্সট শেল্টাৰ উইকলি আপডেট লৈ লগ পাম